গুড ইভিনিং অথনি ক্লাছটো আমি ৰিকৰাব নোৱাৰিলোঁ আৰু নেটটো কিবা এটা হৈছিলে অথনি সেইকাৰণে এতিয়া হিষ্ট্ৰী ক্লাছৰ টাইমতে আমাৰ পলিটি হৈছে ঠিক আছে ইণ্ডিয়ান পলিটি আমি 193 আৰ্টিকললৈকে আমাৰ কমপ্লিট হৈ আছে 193 লৈকে আমাৰ কমপ্লিট হৈ আছে সো 192 লৈকে কমপ্লিট হৈ আছে 193 পৰা আছে এই 193 কিহৰ বিষয়ে উল্লেখ আছে গম পোৱা নে 193 আৰ্টিকল আছে পেনাল্টি কথা পেনাল্টি মানে ফাইন মানে ফাইন ফৰ সিটিং অৰ ভোট ঠিক আছে না ভোটিং তাৰ মানে ওঠ শপত গ্ৰহণ কৰাৰ আগত তাৰ মানে শপত গ্ৰহণ নকৰাকৈ যদি কোনোবা এমপি বা কোনোবা এমএলএ তাৰ মানে সদনৰ যিকোনো এজন সদস্যই যদি কি কৰে সলংগৈ কাৰ্য চলি থকা অৱস্থাত তেওঁ যদি গৈ সিটিং কৰে বা বহে তেওঁৰ ওপৰত কি কৰা হ'ব ফাইন ইম্পোজ কৰা হ'ব ঠিক আছে তেওঁৰ ওপৰত কি কৰা হ'ব ফাইন ইম্পোজ কৰা হ'ব ঠিক আছে হ'ব ফাইনটো কেতিয়া লাগিব তেওঁ যেতিয়া মানে কি ভোটিং কৰিব বা তেওঁ কৰিব বা সিটিং কৰিব সেশনত ঠিক আছে না যদিহে তেওঁ শপত গ্ৰহণ নাই কৰা ঠিক আছে না যদিহে তেওঁ কৰা নাই শপত গ্ৰহণ নাই কৰা শপত গ্ৰহণ কেই নম্বৰ আৰ্টিকল 188 আৰ্টিকলৰ মতে আছে হয়নে বা মানে অকল শপত গ্ৰহণে নহয় তেওঁ যদি তোমাৰ নট কোৱালিফাইড হৈ থাকে তাৰমানে ঠিক আছে নট কোৱালিফাইড তেওঁ যদি সেই অনুষ্ঠানটোৰ কাৰণে বা সেই মিটিংখনৰ কাৰণে বা তেওঁ মেম্বাৰ এজ এ মেম্বাৰ যদি তেওঁ কোৱালিফাইড নাথাকে কোৱালিফাইড ঠিক আছে তেওঁ যদি এজ এ মেম্বাৰ যদি কোৱালিফাইড নাথাকে বা তেওঁ ডিসকোৱালিফাইড কৰা হয় বা তেওঁ ডিসকোৱালিফাইড কৰা হয় বা তেওঁৰ ওপৰত কেছ চলি থাকে সেই সময়ত কি কৰিব নোৱাৰিব কেছ চলি থাকে সেই সময়ত কি কৰিব নোৱাৰিব তেওঁ সিটিং বা ভোটিং কৰিব নোৱাৰিব এনি সেশনত ঠিক আছে সো তেওঁৰ ওপৰত কিমান ফাইন লগোৱা হ'ব ডেইলি 500 টকাকে তেওঁৰ ওপৰত ফাইন লগাই যোৱা হ'ব তেওঁ যিমান দিন তাত সিটিং কৰিব মানে নট কোৱালিফাইড হৈ থকা অৱস্থাত বা শপত গ্ৰহণ নকৰাকৈ যদি তেওঁ এই কামটো কৰে বা এই সদনত যদি ভাগ লয় বা যিকোনো ওচৰতে ভোটিং কৰে যিকোনো বিলৰ লগত মানে বিলৰ ওপৰত তেওঁ ডিসকাশন কৰে তেতিয়া তেওঁৰ ওপৰত কি কৰা হ'ব তেওঁৰ ওপৰত ফাইন লগোৱা হ'ব ডেইলি কিমানকে 500 টকাকে এই কথা আমাক কে নম্বৰ আৰ্টিকলত দিয়া আছে 193 আৰ্টিকলত ইয়াৰ বিষয়ে উল্লেখ আছে ঠিক আছে না ওকে 194 আৰ্টিকলত কিহৰ বিষয় আছে গম পালে পাৱাৰছৰ কথা আছে powers and privileges of both houses বা আমি এনেকা দিব পাৰো legislatures and of the members খিনিৰ ওপৰত power member সকলৰ power and committees ঠিক আছে না সো ডাবল এম ডাবল টি ডাবল এস হৈছে চাগে ওকে সো কি আছে আমাৰ 194 আৰ্টিকলত কি আছে পাৱাৰ কাৰ পাৱাৰ এণ্ড প্ৰিভিলেজৰ কথা আছে লেজিসলেচাৰ এণ্ড মেম্বাৰ্স এণ্ড কমিটিজৰ কথা আছে মানে কমিটি মানে কি হ'ব যিবিলাক মানে তোমাৰ ধৰা কিমান এসসি কমিটি হয়নে এনে কমিটি বিলাক থাকে যে মানে কিছুমান ডিটেইল বিষয়ৰ ওপৰত তেওঁলোকক আলোচনা কৰিবৰ কাৰণে ৰখা হয় কমিটি বিলাক ঠিক আছে সো সেই কমিটি বিলাক কথা কৈছে আৰু মেম্বাৰ্স মানে যিসকল এমএলএ থাকিব হয়নে যিসকল সদনৰ মেম্বাৰ থাকিব সেইসকলৰ কথা কৈছে আৰু কথা ক'লে পাৱাৰছ এণ্ড লেজিসলেচাৰ এই লেজিসলেচাৰত কি সোমাই আছে আমাৰ এই লেজিসলেচাৰত আমাৰ সোমাই আছে কি ইয়াত সোমাই আছে আমাৰ বিধানসভা আৰু বিধান পৰিষদৰ কথা সোমাই আছে তাৰ মানে ইয়াত আমি পাৱাৰৰ কথা আলোচনা কৰিম সেই সকলৰ লোকৰ কোন সকল লোকৰ আমি লেজিসলেচাৰৰ পাৱাৰৰ কথা আলোচনা কৰিম তাৰ মানে বিধানসভা আৰু বিধান পৰিষদৰ কথা পাতিম আৰু তাত বহা মেম্বাৰ সকলৰ কথা পাতিম আৰু সেই লেজিসলেচাৰত থকা পাৰ্টিকুলাৰ দুই এটা কমিটিৰ বিষয়ে আমি আলোচনা কৰিব লাগে ঠিক আছে তাৰ মানে সেই সকলৰ পাৱাৰ বিলাকনো কেনেকুৱা থাকে সেই বিষয়ে আমাৰ 194 আৰ্টিকলত উল্লেখ কৰিছে ৰাইট ওকে সো এই পাৱাৰ সমূহ আমি কেনেকৈ পাম পাৱাৰ সমূহ আমি দুই ধৰণে আলোচনা কৰিব পাৰো ঠিক আছে পাৱাৰ সমূহ দুই ধৰণে আলোচনা কৰিব পাৰো ইয়াৰ এক নম্বৰ আমি যদি কালেক্টিভ বুলি কোৱা হয় collective power বা collective মানে privilege ঠিক আছে না সো collective privilege আৰু এফালে আমি লিখো individual কি হ'ব privilege ঠিক আছে না collective privilege আৰু individual privilege ঠিক আছে না সো ইয়াৰ কথা হ'ল যে legislature শব্দটো আমাৰ দুইটা সোমাই আছে বিধানসভা আৰু বিধান পৰিষদ ঠিক আছে সব বিধানসভা আৰু বিধান পৰিষদে নিজৰ মতে কি পাৰিব তেওঁলোকে এক সেকেন্ড হলো ফোনটো বাজি আছে ওকে পালো ঠিক আছে কেছলা কালেক্টিভ প্ৰিভিলেজ এই কালেক্টিভ প্ৰিভিলেজত আমাৰ কি ইনক্লুড হ'ব ইয়াত হ'ব পাৰে ধৰি লোৱা কি হ'ব পাৰে
প্ৰতিখন সদনে ঠিক আছে না প্ৰতিখন সদনে নিজৰ সদন সুচাৰুৰূপে চলাবৰ কাৰণে তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যনছ তেওঁলোকে বনাব পাৰে ঠিক আছে না তেওঁলোকে কি পাৰে তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যনছ বনাব পাৰে 2 নম্বৰতে তেওঁলোকৰ কি হয় সদনৰ ভিতৰত চলি থকা কাৰ্যৰ কিয়দাংশ বা সম্পূৰ্ণ ৰিপৰ্ট বাহিৰত পাব্লিছ নকৰাবও পাৰে তেওঁলোকে ঠিক আছে না সো তেওঁলোকে এক নম্বৰ কি ৰুলছ পাব্লিছ কৰিব পাৰে তেওঁলোকে ৰুল মেক কৰিব পাৰে তেওঁলোকৰ নিজৰ কাৰণে নিজে কেনেকৈ ৰান কৰিব তেওঁলোকৰ কাৰণে ৰুল মেক কৰিব পাৰে সেকেন্ডাৰী তেওঁলোকে কি পাৰে পাব্লিছ নকৰিব পাৰে ঠিক আছে না পাব্লিছ নকৰাৰ তেওঁলোকৰ পাৱাৰ আছে তাৰ মানে কি পাব্লিছ সদনৰ ভিতৰত যিবোৰ চলি আছে যিবোৰ কাৰ্যকলাপ হ'ব ঠিক আছে সেই কাৰ্যকলাপে ডিসকাশন তেওঁলোকে পাব্লিছ নকৰো বুলিলে নকৰিব পাৰে আৰু কেতিয়াবা কি কৰিব পাৰে তেওঁলোকে যদি ভাবে যে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম তেওঁলোকে ভাবিব পাৰে যে আমুক আমি এই মানে এই ডিসকাশনটোৰ পৰা বাহিৰত ৰাখিব খোজো তেতিয়া তেওঁলোকে কি পাৰে সেই পাৰ্টিকুলাৰ মানুহ কেইজনক বাহিৰত ৰাখিও তেওঁলোকে ডিসকাশনটো কৰিব পাৰে ঠিক আছে ডিসকাশনটো কৰিব পাৰে নেক্সট আছে যদি এই ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকৰ মানে সদনৰ বিধানসভাই হওক বা বিধান পৰিষদে হওক তেওঁলোকৰ ভিতৰত যিসমূহ ৰুলছ এণ্ড ৰেগুলেশ্যন দে মেক ঠিক আছে তেওঁলোকে বনাই লৈছে তেওঁলোকে চলিবৰ কাৰণে আৰু সেই ৰুলছ এণ্ড ৰেগুলেশ্যন যদি কোনোবাই ব্ৰেক কৰে তাৰ কাৰণে সেই ব্ৰেক কৰাজনক তেওঁলোকে পানিশমেণ্টটো কৰিব পাৰে তেওঁলোকে পাৰে পানিশমেণ্টটো কৰিব পাৰে ঠিক আছে আৰু এইখিনি সমূহীয়াভাৱে পাৱাৰ ঠিক আছে সমূহীয়া পাৱাৰ এণ্ড প্ৰিভিলেজ বুলি এইখিনি আমি ক'ব পাৰোঁ ঠিক আছে বুজি পাইছানে এইখিনি কি হ'ব সমূহীয়া পাৱাৰ এণ্ড প্ৰিভিলেজ ঠিক আছে ওকে আৰু এটা কথা আহি যাব যে ধৰা মই যে ক'লো কমিটিতে কথা কৈছো যে চোৱা আৰু তেওঁলোকৰ মাজত যদি কিবা ইস্যু হয় যদি কিবা খেলিমেলি হয় বা সেই সদনত যদি কিবা এটা কেছ কিবা বস্তু বিষয় অধিক জানিব লাগে বা সেই বিষয়টোৰ ক'বাত কিবা ভুল হৈছে ঠিক আছে ক'বাত কিবা গাফিলতি হৈছে আৰু সেই কেছটোৰ ওপৰত যদি তদন্ত চলাব লাগে তেওঁলোকৰ নিজৰ মাজতে কমিটি বনাই পেলাই কেছটো চলাব পাৰে ঠিক আছে তেওঁলোকৰ নিজৰ মাজতে কিবা তদন্ত কৰিব পাৰে ঠিক আছে আৰু তেওঁলোকৰ কাৰ্যকলাপৰ ভিতৰত কোনো কোৰ্টে কি কৰিব নোৱাৰিব কোনো কোৰ্টে কি কৰিব মানে প্ৰসিডিং চলাব নোৱাৰিব ঠিক আছে কোৰ্ট প্ৰসিডিং তাত এলাউ নহব ৰাইট এইখিনি হৈ গ'ল আমাৰ কালেক্টিভ পাৱাৰ অফ what কালেক্টিভ প্ৰিভিলেজেছ অফ legislature ঠিক আছে না ওকে নেক্সট আছে ইন্ডিভিজুৱেলত আহিব যে এজন মেম্বাৰে যি স্পিচ দিব সদনত তেওঁ যি স্পিচ দিব এই স্পিচ দিয়াৰ কাৰণে তেওঁৰ ওপৰত কোনো ধৰণৰ কেছ হ'ব নোৱাৰিব মানে কোৰ্ট প্ৰসিডিংছ হ'ব নোৱাৰিব ঠিক আছে তেওঁ দিয়া মানে সদনত তেওঁ দিয়া স্পিচক লৈ পেলাই কোনো ধৰণৰ প্ৰসিডিং হ'ব নোৱাৰিব বা তেওঁ দিয়া ভোট তেওঁ যি ভোটদান কৰিব যিকোনো এটা বিষয়ৰ ওপৰত যদি কিবা ভোটদান হয় আৰু সেই ভোটদান কৰোঁতে বা সেই ভোটদানৰ বিষয়ে বা সেই ভোটদানক লৈ পেলাই কোনো বিতৰ্ক হ'ব নোৱাৰিব বা সেই ভোটদানক লৈ পেলাই বাহিৰত কোনেও তেওঁৰ ওপৰত কেছ দিব নোৱাৰিব তেনেকুৱা মানে নোহোৱা হ'লে আমাৰ সংসদত যিবোৰ হৈ থাকে আমাৰ বাহিৰৰ মানুহে বহুতে কেছ কৰিলেহেঁতেন যে তুমি এইফালে কিয় মাত মাতিছা বা কিয়ফালে মাত মতা নাই ঠিক আছে চ' কি হ'ব যে ইণ্ডিভিজুৱেলি এজন মেম্বাৰে সদনৰ এজন মেম্বাৰে ক'ব পাৰিব তেওঁ ইচ্ছানুযায়ী ভোট বা তেওঁ ইচ্ছানুযায়ী স্পিচ কিন্তু এই স্পিচৰ তেওঁ যিটো ক'ব নোৱাৰে ঠিক আছে তেওঁৰ যিটো এথিক্স আছে তেওঁলোক এথিক্সৰ আণ্ডাৰত থাকি পেলাই তেওঁ ক'ব পাৰিব সেই কেছবিলাকৰ কি হ'ব বা সেই স্পিচবিলাকৰ ক্ষেত্ৰত কি নহ'ব তেওঁ সেই স্পিচবিলাকৰ ক্ষেত্ৰত কি নহ'ব কোনো ধৰণৰ আইনী ব্যৱস্থা কোৰ্ট প্ৰচিডিংছ একো চলাব নোৱাৰিব ঠিক আছে তেওঁ ফ্ৰীডম থাকিব হয়নে ফ্ৰীডম অফ স্পিচ তাত কি কৰা হ'ব ৰখা হ'ব ঠিক আছে ফ্ৰীডম অফ স্পিচ তেওঁলোকৰ কি তাত হ'ব ৰখা হ'ব ৰাইট ওকে নেক্সট আহি গ'ল যে নেক্সট কি আহিব ওকে যদি ধৰি লোৱা এজন এমএলএ বা এজন মেম্বাৰ অফ লেজিসলেচাৰ্ছ তেওঁ যদি যিকোনো পুলিচ কেছৰ ঠিক আছে যিকোনো কেছৰ চিভিল কেছ বা যিকোনো কেছৰ হওক ঠিক আছে তেওঁ যদি সাক্ষী হিচাপে থাকে ঠিক আছে বা তেওঁ ইনডাইৰেক্টলি অৰ ডিৰেক্টলি যদি কোনোবা কেছৰ লগত জড়িত হয় ঠিক আছে যিকোনো ধৰণৰ কেছ হ'ব পাৰে সেই কেছৰ লগত জড়িত যদি হয় এজন এমএলএ বা এজন মেম্বাৰ সেই মেম্বাৰজন যদিহে সেশন চলি থাকে যদি অধিবেশন চলি থাকে সেই অধিবেশন চলি থকাৰ সময়ত সেই অধিবেশন মানে চলি থকাৰ সময়ত সেই মেম্বাৰজন কোৰ্টলৈ নাযাওঁ বুলি ক'ব পাৰিব তাৰমানে তেওঁ বাধ্য নহয় যে কোৰ্টলৈ যাবই লাগিব এতিয়া ঠিক আছে কোৰ্টলৈ যাবলৈ তেওঁ বাধ্য নহয় যদি সেই সময় অধিবেশন চলি থাকে ঠিক আছে মেম্বাৰ এজন যদি কোনো এটা কেছৰ সাক্ষী হিচাপে থাকে আৰু সেই সময়ত যদি মানে যদি কোৰ্টত যদি কেছ থাকে আৰু সেই সেম টাইম যদি তেওঁ সেশন থাকে যদি অধিবেশন থাকে সেই সময়ত তেওঁ কেছলৈ নগৈ পেলাই তেওঁ কোৰ্টলৈ নগৈ পেলাই তেওঁ অধিবেশনলৈ যোৱাটো প্ৰায়ৰিটি ঠিক আছে তেওঁ অধিবেশনলৈ যাব পাৰিব ওকে নেক্সটটো হ'ল যে কোনোবা এজন মেম্বাৰ ঠিক আছে কোনোবা এজন মেম্বাৰক যদি এৰেষ্ট কৰিব লগা থাকে তেওঁ সংসদৰ অধিবেশন ষ্টাৰ্ট হোৱাৰ 40 দিনৰ আগত তেওঁ এৰেষ্ট কৰিব নোৱাৰিব 40 দিনৰ আগত তেওঁ এৰেষ্ট কৰিব নোৱাৰিব আৰু সংসদৰ অধিবেশন শেষ হোৱাৰ 40 দিনৰ পিছতো তেওঁ এৰেষ্ট কৰিব নোৱাৰিব
সংসদৰ অধিৱেশন শেষ হোৱাৰ 40 দিনৰ পিছতো তেওঁ এৰেষ্ট কৰিব নোৱাৰিব ঠিক আছে নে এইকেইটা কি হয় পাৰ্সনেল বা ইন্ডিভিজুৱেল পাৱাৰ এণ্ড প্ৰিভিলেজ অফ মেম্বাৰ অফ এ member of legislative council or legislative assembly ঠিক আছে না ওকে নেক্সট আৰু এটা আহিব যে কি হ'ব যে তোমাৰ প্ৰিজাইডিং অফিচাৰ বা সেই অধ্যক্ষ যোন থাকিব যিজন অধ্যক্ষ থাকিব যিখন মিটিংতে নহওক ঠিক আছে নে লাগিলে লাগিলে বিধানসভাতে হওক বা বিধান পৰিষদতে হওক যিকোনো এখন সদনতে যিজন অধ্যক্ষ থাকিব সেই অধ্যক্ষজনৰ বিনা অনুমতিত কোনো এজন মেম্বাৰক পুলিচে এৰেষ্ট কৰিব নোৱাৰিব তাৰমানে তেওঁৰ ওপৰত কোৰ্ট প্ৰসিডিং চলাব নোৱাৰিব যদিহে তেওঁ যাব লগা হয় কাৰণ সেই সময়ত কোন দায়িত্ব থাকিব তেওঁ অধ্যক্ষজনৰ বিনা অনুমতি মানে কোনো ধৰণৰ তেওঁৰ ওপৰত একচন ল'ব নোৱাৰিব ঠিক আছে নে সো সংসদত চলি থকা সময়ত কি হ'ব তেওঁৰ ওপৰত কোনো ধৰণৰ কি ল'ব নোৱাৰিব একচন ল'ব নোৱাৰিব ৰাইট একো দিগদাৰ পোৱা নাই ঠিক আছে 194 আৰ্টিকল একো দিগদাৰ নাই ওকে মই বাৰে বাৰে মানে আঁতৰি যাব লগা হয় মানে মই গোটেইখিনি অকলে চলাই আছো ক্লাছটো অকলে কৰি আছো লাইভ কেমেৰা নেট সব মই চাই থাকিব লগা হয় সাউন্ড ভয়েস ঠিক আছে না সো সেইকাৰণে মই বাহিৰলৈ গৈ থাকিব লগা হয় বাৰবাৰ 195 আৰ্টিকলত কি আছে ক'ব পাৰিবানে 195 আৰ্টিকলত আছে তোমাৰ স্যালাৰি কথা আছে স্যালাৰি কাৰ স্যালাৰিজৰ কথা আছে এই সংসদৰ মানে বিধান মণ্ডলৰ কি সদস্যৰ স্যালাৰিজৰ কথা আছে তাৰমানে তেওঁলোকৰ স্যালাৰি কি হ'ব তেওঁলোকে ল পাস কৰিব তেওঁলোকে স্যালাৰি বনাব ঠিক আছে না তেওঁলোকৰ হাততে সব আৰু কি হয় না তেওঁলোকৰ হাততে সব আছে তেওঁলোকে স্যালাৰি তেওঁলোকে কি কৰিব তেওঁলোকে নিজে ল পাস কৰিব নিজে ল মেক কৰিব ল মেক কৰি কি কৰিব তেওঁলোকে স্যালাৰি তেওঁলোকে ডিসাইড কৰিব ঠিক আছে না তেওঁলোকে স্যালাৰি ডিসাইড কৰিব ৰাইট মানে দিগদাৰ পাইছা কোৱা any problem no sir thank you 196 হয় হয় আকৌ কিলে নহব 196 ত কি আছে introduction of নহয় and introduction and passing লিখি দিছো passing of a bill এখন কেনেকে সংসদত মানে আমাৰ বিধান মণ্ডলত কেনেকে উত্থাপন কৰা হ'ব আৰু কেনেকে বিলখন পাস হ'ব সেই বিষয়ে আমাৰ উল্লেখ আছে আমি সকলোৱে জানো যে বিল আমাৰ কেইবাটা প্ৰকাৰৰ বিল আছে যিখন মনি বিল নহয় এখন অৰ্ডিনাৰী বিল বুলি কোৱা হয় অৰ্ডিনাৰী বিল বুলি এখন আছে তাৰ পৰা এখন আছে মানি বিল বুলি কোৱা হয় আমি জানো ভালদৰে মনি বিল বুলি এখন আছে আমাৰ কি আছিল এখন ফিনান্সিয়েল বিল বুলি আছে আৰু এখন গুৰুত্বপূৰ্ণ বিল আছে আমাৰ যিখন কনস্টিটিউশনাল বিল বুলি কোৱা হয় ঠিক আছে নে এই বিল কেইখনৰ কথা উল্লেখ আছে আৰু এই আৰ্টিকলত উল্লেখ হৈছে যে কোনখন বিল উপস্থাপন কৰা হ'ব আৰু বিলখন পাস কেনেকে হ'ব সেই বিষয়ে আমাক দুআষাৰমান কথা ক'ব ঠিক আছে নে ঠিক আছে ওকে অৰ্ডিনাৰী বিল সকলো মানে দুইটা সদনতে উপস্থাপন কৰিব পৰা আমি সকলোৱে জানো হয়নে এই দুইটা বিল সবতে উত্থাপন কৰা হ'ব হয়নে কিন্তু মনি বিল আৰু ফাইনান্সিয়েল বিল এই দুখন বিল কি কৰিব নোৱাৰি এই দুখন বিল বিধান পৰিষদত উত্থাপন কৰিব পাৰি নে নোৱাৰি ৰাজ্যসভাত পাৰিছিল নে নোৱাৰিছিল হয়নে সো ইয়াতো কি হ'ব আমাৰ ষ্টেটতো কি হ'ব মনি বিল আৰু ফিনান্সিয়েল বিল এই দুখন বিল কোন উত্থাপন কৰিব পৰা নহ'ব এই দুখন বিল আমাৰ বিধান পৰিষদত উত্থাপন কৰিব পৰা নহ'ব বাকি দুখন সকলোতে উত্থাপন কৰিব পৰা হ'ব ঠিক আছে নে মানি বিলৰ কথা আমি জানোৱে অৰ্ডিনাৰী বিলৰ কথা আমি জানোৱে ঠিক আছে নে এতিয়া মোক ক'ব লাগে যে বিল এখন কেতিয়ানো পাস হয় দুইখন সদনৰ পৰা বিল এখন কেতিয়া পাস হয় বিল এখন দুইখন সদনৰ পৰা পাস হ'বলৈ হ'লে কি হ'ব লাগিব বিলখন বিধানসভা আৰু বিধান পৰিষদ দুইখনতে একো সংশোধন নকৰাকৈ একো অবজেকশন নথকাকৈ যেতিয়া পাস হ'ব ঠিক আছে নে দুই নম্বৰতে বোলে বিধানসভাই এখন বিল পাস কৰিলে সেইখন বিল বিধান পৰিষদলৈ গ'ল আৰু বিধান পৰিষদে এমেন্ডমেন্ট কৰিলে আৰু এমেন্ডমেন্ট দুইটা পাৰ্টিয়ে মানি ল'লে তেতিয়াও পাস হৈ গ'ল ঠিক আছে না তেতিয়া পাস হৈ গ'ল আৰু এটা পাস হ'ব চোৱা বিধানসভাই বিল এখন বনালে বিলখন পাস কৰি পঠালে বিধান পৰিষদলৈ পঠালে বিলখন বিধান পৰিষদলৈ গ'ল কিন্তু বিধান পৰিষদে ক'লে যে না বাবা না এইখন বিল পাস কৰি দিয়া নহ'ব এখন বহুত টকা আছে হয়নে এইখন দিলে এবাৰ চৰকাৰটো থাকিয়ে যাব আৰু সদায় আমিতো আহিবলৈ নাপাম এই বিলখন কেনেবাকে ৰখাই দিয়া যাওক ঠিক আছে নে সো যেতিয়া তেওঁলোকে বিলখন ৰখাই দিবলৈ চিন্তা কৰিব তেতিয়া তেওঁলোকে ম্যাক্সিমাম 3 মাহ বিলখন ৰখাব পাৰিব 3 মাহ বিলখন ৰখাব পাৰিব ঠিক আছে নে তেওঁলোকে বিলখন 3 মাহ ৰখাব পাৰিব 3 মাহ ৰখাৰ পিছত ৰিকনসিডাৰেচনৰ কাৰণে কিবা যদি ভুল তেওঁলোকে দেখিছে সেই ভুল এমেন্ডমেন্ট কৰি পেলাই আকৌ বিধান পৰিষদলৈ পঠাব পাৰিব
সৰি বিধানসভালৈ পঠাব পাৰিব বিধানসভালৈ অহাৰ পাছত বিলখন যেতিয়া বিধানসভালৈ আহিব বিধানসভাই এমেণ্ডমেণ্ট কৰিবও পাৰে বিধানসভাই মানে এমেণ্ডমেণ্ট নকৰিবও পাৰে নকৰাকৈ যেতিয়া ৰিটাৰ্ণ কৰিব বিলখন সেই বিলখন যদি বিধান পৰিষদে 1 মাহতকৈ বেছি ৰাখি থবলৈ হয় সেই বিলখন যদি বিধান পৰিষদে 1 মাহতকৈ বেছি ৰাখি থবলৈ হয় সেই বিলখন অটোমেটিক্যালি কি হৈ যাব পাছ হৈ যাব সেই বিলখন কি হ'ব অটোমেটিক্যালি পাছ হৈ যাব হ'বনে এই তিনটা কন্ডিশনত বিল এখন পাস হ'ব পাৰে সেই বিষয়ে গম পালো আমি নেক্সট চাব লাগে বিল এখন কেতিয়া পাস নহয় বিল এখন কেতিয়া পাস নহয় বুজি পাইছা না কোৱা বুজি পাইছা না ঠিক আছে ওকে সো নেক্সট বিল এখন কেতিয়া পাস নহয় যদি বিধানসভাত বিলখন এক সেকেন্ড দেই নেটৱৰ্কৰ দিগদাৰ কৰিছে দেই আজি দিনটোত কেইবাবাৰো দিগদাৰ কৰিছে হেল্ল' মোক দেখি আছা নহয় তোমালোকৰ তাত দিগদাৰ নে মোৰ ফোন হিটো ফোনত দিগদাৰ কৰিছে মই বুজি পোৱা নাই ঠিক আছে নহয় ওকে চোৱা যদি বিধানসভা যদি বিল এখন চলি থকা অৱস্থাত যদি বিধানসভা যদি প্ৰৰোগেশ্যন হয় প্ৰৰোগেশ্যন আমি পাইছিলো না প্ৰৰোগেশ্যন মানে কিছু স্থগিত যদি ধৰা বিল এখন উত্থাপন কৰা হ'ল বিলখন উত্থাপন কৰাৰ পাছতে বিলখনৰ ওপৰত ডিসকাশন চলি থকা অৱস্থাতে যদি কোনোবা এখন অধিৱেশন যদি বা কোনোবা এখন সদন বা কোনোবা এটা কাউন্সিল কোনোবা এটা এসেম্বলি নহব এসেম্বলি কলো কাৰণ এই এসেম্বলি বেলেগ কাউন্সিল বেলেগ বুজিছানে লেজিসলেচাৰ গুড কোনোবা লেজিসলেচাৰ যদি প্ৰগ্ৰেছন মানে স্থগিত অৱস্থাত থাকে তেতিয়া কি হ'ব স্থগিত অৱস্থাত থাকিলে বিলখন কি লেপছ হ'ব নেকি নহয় কাৰণ আকৌ যেতিয়া নেক্সটখন যেতিয়া সেশন আহিব সেই সেশনত এই বিলখনৰ বিষয়ে ডিসকাস কৰিব ৰাইট যদি বিল এখন বিধানসভাত যদি পেন্ডিং হৈ থাকে ভালকে মন দিবা যদি বিল এখন বিধানসভাত পেন্ডিং ঠিক আছে কিন্তু বিধান পৰিষদত নট পাস বিধানসভাত পেন্ডিং কিন্তু বিধান পৰিষদত নট পাস তেতিয়া বিলখন পাস হ'ব নাই মোক কোৱা ভালকে বুজি লোৱা যে বিধানসভাত বিল এখন হৈ আছে পেন্ডিং কিন্তু বিধানসভাত বিল এখন হৈছে নট পাস আৰু বিধান পৰিষদত বিল এখন হৈছে পেন্ডিং নট পাস ভালকে চোৱা নট পাস আৰু পেন্ডিং ইয়াত পেন্ডিং এতিয়া এই বিলখন কি হ'ব এই বিলখন যদি এতিয়া যদি বিধানসভা যদি ডিজলভ হৈ যায় এতিয়া বিলখন পাস হ'ব নহয় কোৱা বিলখন পাস হ'ব নহয় কোৱা হ'বনে বিলখন কি হ'ব বিলখন কেনসেল হ'ব নেকি নহয় হয়নে বিলখন লেপছ নহয় ওকে যদি এই বিধানসভাত বিলখন পাস বিধান পৰিষদত পেন্ডিং বিলখন পাস হ'বনে নহ'ব কি হ'ব বিলখন পাস নহ'ব ৰাইট ঠিক আছে না পাস নহ'ব হ'ব ওকে 197 আৰ্টিকল 197 আৰ্টিকল কি আছে উল্লেখ কোৱা 197 আৰ্টিকল কি আছে 197 আৰ্টিকল নাম্বাৰ 197 কি আছে কোৱা কি আছে যে পঢ়াত মন নাইকিয়া হ'ল তোমালোকৰ গম পাইছো ৰেষ্ট্ৰিকশন ঠিক আছে কাৰ ৰেষ্ট্ৰিকশন ইয়াত লেজিসলেচাৰ নহয় বিধান পৰিষদৰ পাৱাৰত ৰেষ্ট্ৰিকশন লগোৱা আছে ঠিক আছে বিধান পৰিষদৰ পাৱাৰত ৰেষ্ট্ৰিকশন লগোৱা আছে যাতে বিল এখনৰ ওপৰত মানে বিল এখনৰ ক্ষেত্ৰত বিধান পৰিষদৰ পাৱাৰৰ ওপৰত কি লগোৱা আছে ৰেষ্ট্ৰিকশন লগোৱা আছে বিধান পৰিষদত বিল এখনৰ ওপৰত মানে ৰেষ্ট্ৰিকশন লগোৱা আছে তাৰ মানে মই এইটো ক'ব খুজিছো যে যেনেকে ৰাজ্যসভাক বিল এখনৰ ক্ষেত্ৰত বহুত বেছি পাৱাৰ দি থোৱা নাই তেনেকে আমাৰ কি হয় আমাৰ ষ্টেটতো বিধান পৰিষদত বিল এখনৰ ক্ষেত্ৰত বহুত বেছি এটা পাৱাৰ দি থোৱা নাই কি হয় মনি বিলৰ বাহিৰে আৰু এনেও মনি বিলৰ পাৱাৰে নাই বিধান পৰিষদৰ হয়নে পাছ হ'বই লাগিব হয়নে ওকে সো বিল এখন কি হ'ব যদি বিধান পৰিষদলৈ যায় বিধান সভাৰ পৰা পাছ হৈ যেতিয়া বিল এখন বিধান পৰিষদলৈ যায় বিধান পৰিষদে মাত্ৰ তিনটা কামে কৰিব পাৰিব এক নম্বৰ হ'ল তেওঁলোকে বিলখন ৰিজেক্ট কৰিব পাৰিব দুই নম্বৰ তেওঁলোকে বিলখন কি কৰিব পাৰিব তেওঁলোকে বিলখন এমেণ্ডমেণ্ট কৰিব পাৰিব
এমেণ্ডমেণ্ট কৰি আকৌ পঠাব পাৰিব 3 নম্বৰতে তেওঁলোকে কৰিব পাৰিব 3 মাহৰ কাৰণে বিলখন ৰাখি দিব পাৰিব 3 মাহৰ কাৰণে বিলখন ৰাখি দিব পাৰিব তাতকৈ বেছি কাম কৰিব পাৰিব নোৱাৰে মেক্সিমাম 4 মাহ বিলখন ৰাখিব পাৰিব কাৰণ 3 মাহ ৰখাৰ পাছততো ঘূৰাবই লাগিব ঘূৰাই দিয়া যেতিয়া এমেণ্ডমেণ্ট কৰি ঘূৰাই দিব তাৰপৰা যদি আকৌ যেতিয়া বিধানসভাৰ পৰা আহিব তেওঁলোকৰ ওচৰত মেক্সিমাম তেতিয়া 1 মান্থ ৰাখিব পাৰিব আৰু 1 মান্থতকৈ বেছি ৰাখিব নোৱাৰে কাৰণ 1 মান্থ ৰখাৰ পাছতে বিলখন অট'মেটিকেলি কি হ'ব পাছ হৈ যাব হয়নে বিলখন কি হ'ব পাছ হৈ যাব কোনে বিলখন কি হ'ব পাছ হৈ যাব কিবা ডাউট 197 বিলখন কিবা ডাউট কোৱা স্যাৰ যদি বিধান পৰিষদত প্ৰথমে বিল এখন উত্থাপন হয় ওকে যদি প্ৰথমে বিল এখন বিধান পৰিষদত উত্থাপন কি হ'ব তেতিয়া বিলখন যাব বিধানসভালৈ তেতিয়া বিলখন যাব বিধানসভালৈ যাব ঠিক আছে সো বিধানসভাৰ ওপৰত কথা এইটো যে তেওঁলোকে যদি বিলখন ৰাখে পাছ নহলে নট পাছ কেনসেল একেবাৰে কেনসেল এইটো ঘৰলৈ পঠিয়াই দিব যা চানা খাবি ঘৰত গৈ ঘৰত চানা বনাব ঘৰত চানা ভাগ কৰি ল'বি হয়নে চানা খাবলৈ ঘৰলৈ পঠিয়াই দিব ঠিক আছে নে সো বিধানসভা আৰু বিধান পৰিষদৰ ভিতৰত একো দিগদাৰ নাই ঠিক আছে নে একো দিগদাৰ নাই ওকে তাৰপৰা কি আছে 196 কি আছে 196 নহয় 197 হ'ব ৰাইট 197 হৈ গ'ল 196 হৈ গ'ল 195 salary 194 ওলাই যা powers and privilege আৰু 193 আছিলে পেনাল্টি আছিলে 193 আছিলে পেনাল্টি আছিলে হৈ গ'ল পেনাল্টি লৈকে আমাৰ কমপ্লিট কৰিছো এতিয়া আমি চাব লাগিব কি এটা আমি চাব লাগে 198 ইয়াত কি আছে স্পেশাল প্ৰসিডিউৰ মানে স্পেশাল প্ৰসিডিউৰ আছে কিহৰ কাৰণে মানি বিলৰ কাৰণে স্পেশাল প্ৰসিডিউৰ আছে মানি বিল এখন মই ক'লো যে মানি বিল এখন সদায় ক'ত উত্থাপন হ'ব লাগিব মানি বিল এখন সদায় উত্থাপন হ'ব লাগিব বিধানসভাত আৰু বিধানসভা উত্থাপন মানে এনো বিধানসভা পাছ কৰাৰ বিধানসভালৈ বিধান পৰিষদলৈ পঠাব বিধান পৰিষদত বেছি দিন ৰাখিব নোৱাৰে কেইদিন 3 মাহ নেকি নহয় মাত্ৰ 14 দিন মাত্ৰ 14 দিনে বিধান পৰিষদে এই মানি বিল এখন ৰাখিব পাৰিব যদি 14 দিনতকৈ বেছি দিন ৰাখে 15 নম্বৰ দিনটোতে কৈ দিয়া হ'ব বিল পাছ তেওঁলোকে 14 দিনতকৈ বেছি ৰাখিব নোৱাৰে আৰু ৰাখিলেও যদি এমেণ্ডমেণ্ট কৰিব নোৱাৰে কৰিলেও মানিবলৈ বাধ্য নহয় বিধানসভা কিবা ভেলু থাকে নেকি নাই সো 15 নম্বৰ দিনৰ কি হ'ব বিল অটোমেটিকেলি বিল পাছ ঠিক আছে কিবা ডাউট 198 কি হ'ব অটোমেটিকেলি কি হৈ যাব বিল পাছ হৈ যাব বাধ্য হলে বাধ্য নহয় ওকে 199 পদে মানি বিলৰ ডেফিনিশন আছে সেইখিনি পা মই নকলো হ'বনে নকলো হ'ব কাৰণ আমি মানি বিলৰ ডেফিনিশন জানোৱে ঠিক আছে এতিয়া পৰা আমি এই গুটেখিনি এৰি দিছো সবাৰে ভালকে 199 পৰা দকা হ'ব নেকি ওকে 199 পৰা 203 লৈকে দৰকাৰ হ'ব সো 199 পৰা 203 লৈকে মই কম তাৰ পৰা কিন্তু তোমালোকে নিজে পঢ়িব লাগিব তাৰ মানে কি নিজে পঢ়িব লাগিব নেকি চোৱা মই একো থাকি যাব চিন্তা কৰিব নালাগে তাৰ মানে যিখিনি কথা থাকিব সেইখিনি আমি সেন্ট্ৰেল গভৰ্ণমেণ্টত পঢ়িলো ঠিক আছে বাজেটৰ বিষয়ে পঢ়িলো বাজেটৰ কি হয় পঢ়িলো কেনেকৈ উত্থাপন হয় বাজেটখন কেনেকৈ বনাব ঠিক আছে গোটেইখিনি আমি পঢ়া হ'ল সো সেইখিনি যদি মই আকৌ কওঁ তোমালোকৰ কামোৰ লাগিব তোমালোকে বৰ হ'বা মই বাৰে বাৰে কৈছো সেই কাৰণে এই আৰ্টিকল কিটা মিলাই পেলাই তোমালোকে সেই আগৰ যিকিটা আছে সেইকিটা নাম্বাৰ কিটা লিখি পেলাই জেগাই দিলে হ'ল বা আমি সেন্ট্ৰেল গভৰ্ণমেণ্ট পঢ়োতে যিখিনি মই কথা ক'লো সেই কথাখিনিকে তোমালোকে লিখি দিলে খেলা খতম ঠিক আছে মই সেই কাৰণে কৈছো যে পাৰ্ট 5 যি ভালকে পঢ়ে পাৰ্ট 6 তাৰ কাৰণে ইজি ওকে সো এই বাকিখিনি আমি তোমালোকে কৰিবা যে পাৰ্ট 5 ত থকা খিনিকে এড কৰিবা খেলা খতম তাৰ পৰা আমি হাই কোৰ্টৰ পৰা পঢ়িম ঠিক আছে আমি সিধা হাই কোৰ্টৰ পৰা পঢ়িম কাইলৈ ঠিক আছে কাইলৈ পঢ়িম হাই কোৰ্টৰ পৰা আমি কাইলৈ আৰম্ভ কৰিম ঠিক আছে জয় অসম আৰু বিহু বুলি য'ত ঘূৰি নুফুৰিবা